শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম রাম আমার পরম হে রাম রাম সুকমনি নিগদতি শুনা রাজা মহামতি কহু ভাগৱতৰ লক্ষণ পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধু জন প্ৰভু কলাইসকল আপোনাক সকলোকে স্বাগতম জনাইছো ধাৰাবাহিক ভাগৱত পাঠৰ এই বিশেষ অনুষ্ঠানলৈকে আমি আমাৰ আগৰ ভিডিঅ'ত আমি কৈছিলো যে এয়া দ্বিতীয় স্কন্ধৰ শেষৰ ফালে আহিছে আৰু দ্বিতীয় স্কন্ধৰ শেষত ভাগৱত শাস্ত্ৰৰ 10 লক্ষণ প্ৰকট হৈছে অৰ্থাৎ মহামুনি শুকদেৱৰ দ্বাৰা মহাৰাজ পৰীক্ষিতক ভাগৱত কথা ক'বলৈ বিস্তৃত ৰূপত ক'বৰ কাৰণে আৰম্ভ কৰিছে আৰু ভাগৱত শাস্ত্ৰ কি আচলতে ইয়াৰ লক্ষণসমূহ কি সেই কথা প্ৰাৰম্ভণিতে শুকদেৱে মহাৰাজ পৰীক্ষিতক ক'বলৈ আৰম্ভ কৰিছে আৰু আমি আমাৰ আগৰ ভিডিঅ'ত আমি কৈছিলো মূল ভাগৱতত খুব স্পষ্টকৈ লিখিছে অত্ৰ স্বৰ্গ বিসৰ্গস্য স্থান পোষণ সুতয় মন্বন্তৰে ঈশানু কথা নিৰোধ মুক্তিৰ আশ্ৰয় অৰ্থাৎ ভাগৱতৰ 10 লক্ষণ আছে কেইবাবাৰো মই মোৰ ব্যাখ্যাত আপোনালোকক জনাইছিলো যে ভাগৱত শাস্ত্ৰক বিলক্ষণযুক্ত শাস্ত্ৰম বিলক্ষণযুক্ত শাস্ত্ৰ বুলি কোৱা হয় বিলক্ষণযুক্ত শাস্ত্ৰ মানে ভাগৱত শাস্ত্ৰৰ যিসমূহ লক্ষণ অন্যান্য পুৰাণসমূহৰ সেই লক্ষণসমূহ নাই অন্যান্য পুৰাণসমূহৰ 5টাকে লক্ষণ আছে ভাগৱতৰ কিন্তু 10টা লক্ষণ আছে আৰু এই লক্ষণসমূহ অন্যান্য পুৰাণত দেখা পোৱা নাযায় কিন্তু অন্যান্য পুৰাণত যিসমূহ লক্ষণ আছে সেই সমস্ত লক্ষণ কিন্তু ভাগৱততো এইবোৰ প্ৰকাশিত হৈ আছে সেইকাৰণে ভাগৱত শাস্ত্ৰক বিলক্ষণযুক্ত শাস্ত্ৰ বুলি কোৱা হয় গতিকে কি কাৰণত বিলক্ষণ হ'ল প্ৰথম হ'ল স্বৰ্গ এক বিসৰ্গ স্থান পোষণ উতি মন্বন্তৰ ঈশানু কথা নিৰোধ মুক্তি আৰু আশ্ৰয় তো শুকদেৱে প্ৰথম পৰীক্ষিতক সৃষ্টি সম্পৰ্কে অৰ্থাৎ স্বৰ্গ শব্দৰ অৰ্থই হ'ল সৃষ্টি আচলতে যে পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধুজন পুৰুষ মানে ইয়াৰ আগত পুৰুষ শব্দৰ ব্যাখ্যা কৰিছে প্ৰভু ভগৱন্ত নাৰায়ণ ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্মকে একমাত্ৰ পুৰুষ বোলা হয় গতিকে সেই পুৰুষৰ দৃষ্টিত এই প্ৰকৃতিত সৃষ্টিৰ কাৰণ উৎপাদন হয় পুৰুষ আৰু প্ৰকৃতিৰ আধ্যাত্মিক বিশ্লেষণ হ'ল যিয়ে প্ৰদান কৰে তেওঁক পুৰুষ বোলে আৰু যোনে গ্ৰহণ কৰে তাক প্ৰকৃতি বোলে অৰ্থাৎ ঈশ্বৰ পুৰুষে কেৱল দিব পাৰে তেওঁ দিয়াৰ গৰাকী আমিবিলাকৰ দিয়াৰ গৰাকী নহয় গতিকে প্ৰকৃতি হিচাপে আমি ঈশ্বৰ প্ৰদত্ত সকলো বস্তু আমি কেৱল গ্ৰহণ কৰোঁ এই যে ঈশ্বৰৰ কৃপা দৃষ্টি প্ৰদান কৰিলে যাৰ কাৰণে সৃষ্টিত কাৰণ
সৃষ্টি হ'ল, এই ব্যৱস্থাটোৰ নামে হ'ল স্বৰ্গ। ইয়াক ভাগৱতত এই সম্পৰ্কে লক্ষণ প্ৰকট হৈছে। আৰু তৃতীয় স্কন্ধৰ পৰা আপোনালোকে ক'ব পাৰে যে ভাগৱতটো দ্বাদশ স্কন্ধ আৰু লক্ষণ হ'ল 10টা। আচলতে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধত ভাগৱতৰ লক্ষণসমূহ প্ৰকট হোৱা নাই। তৃতীয় স্কন্ধৰ পৰা এই লক্ষণসমূহ প্ৰকট হ'ব। অৰ্থাৎ তৃতীয় স্কন্ধত স্বৰ্গ মানে সৃষ্টি, তৃতীয় স্কন্ধ সৃষ্টি তত্ত্ব সম্পৰ্কে ব্যাখ্যা হৈছে। গতিকে সৃষ্টি বা স্বৰ্গ বুলি ক'লে পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, সৃষ্টিৰ কাৰণ উৎপাদন হয় পুৰুষৰ দৃষ্টিত, এই ব্যৱস্থাটোৰ নামে হ'ল স্বৰ্গ বা সৃষ্টি। সৃষ্টি তত্ত্ব আমি তৃতীয় স্কন্ধত পামেই, আমি এইবোৰ সময়ত আমি এইবোৰ কথা আলোচনা কৰিম। আর ব্রহ্মা আদি নানা মত স্রজে সরাসর যত, ইহাকে বিসর্গ বুলি জান। ও রাজা দেব দৈত্য যাক পাইলে মহা মহিমাক, আর ইটু লক্ষ্য নর নাম স্থান। স্বর্গ বিসর্গ অর্থাৎ ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা দৃষ্টিটো হ'ল সৃষ্টি। অৰ্থাৎ ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা দৃষ্টিত যিসমূহ সৃষ্টি হ'ল সেইসমূহ স্বৰ্গ। আৰু পৰোক্ষভাৱে ঈশ্বৰৰ ক্ষমতা হাতত লৈ ঈশ্বৰৰ আজ্ঞাপৰ হৈ ব্ৰহ্মাৰ দ্বাৰা যিবিলাক সৃষ্টি হ'ল এইবিলাক বিসৰ্গ বুলি কয়। আৰু ব্ৰহ্মাই কৰা প্ৰত্যেকটো সৃষ্টিক নিজা নিজা স্থানো তেওঁ প্ৰদান কৰিছে। এই যাক যাক য'ত য'ত স্থান প্ৰদান কৰিছে ইয়াৰ সম্পৰ্কত এই সম্পৰ্কত আগত কৈছিলে কিছু কথা, আকৌ ক'ব। এইটো আমি সেয়াক স্থান বোলে, এয়া আমি চতুৰ্থ স্কন্ধত পাম। কোন ৰজাবিলাকক কি স্থান দিয়া হৈছে, কোন ক'ত আছে, দৈত্যসকল ক'ত আছে, দেৱতাসকল কি স্থান অধিগ্ৰহণ কৰিছে, সেই লক্ষণটো ভাগৱতত এই লক্ষণ প্ৰকট হৈছে আৰু এই সম্পৰ্কে আমি চতুৰ্থ স্কন্ধত পাম। হে ৰাম মহাপাপী ভক্ত হয়ে তাকো কৃষ্ণে নিস্তারয়, ও জানা রাজা এহিতু পোষণ। আর মহন্তৰ কোপে আখি হয়ে দুৰ্বাসনা ৰাখি, উঠি বুলি কৰিল বৰ্ণন। যদি মহাপাপীও হয়, দুৰাচাৰীও হয়, তেওঁ যদি ভগৱানৰ ওচৰত সমৰ্পিত হয়, ভগৱানে তেওঁকো মোৰ বুলি সামৰি লৈ তেওঁক পালন কৰে, পোষণ কৰে। সেই অৱস্থাটোৰ নাম, সেই চৰিত্ৰটোৰ নাম পোষণ। অৰ্থাৎ এইবিলাক ভাগৱতৰ লক্ষণ। মানে ভাগৱত মানে ঈশ্বৰৰ লক্ষণ, ভগৱান পুৰুষৰ লক্ষণ। এই 10টা তেওঁৰ গুণ এইবিলাক। তেওঁ নিজেও প্ৰত্যক্ষভাৱে সৃষ্টি কাৰ্যক কৃপা দৃষ্টি কৰে। যেনে মায়াক তেওঁ কটাক্ষ দৃষ্টি কৰাৰ লগে লগে মায়াৰ গৰ্ভত স্থিতি গ্ৰহণ কৰিলে সন্তান, যাৰ নাম মহত্তত্ব, এইটো হ'ল সৃষ্টি। তাৰপিছত ব্ৰহ্মাক আজ্ঞা কৰিলে তুমি কৰা, বিসৰ্গ হ'ল। স্বৰ্গ বিসৰ্গ এইবিলাক ঈশ্বৰৰ শৰীৰত আছে এইবোৰ। তাৰপিছত স্থান, গতিকে যি ধৰণে সৃষ্টি কৰিলে এইটো নহ'ব, সকলোকে স্থান দিব লাগিব, সেয়া ভগৱানে দিছে স্থান। আকৌ একদম দুৰাচাৰী হ'লেও তেওঁ যদি ভগৱানৰ ওচৰত সমৰ্পিত হৈ যায়, আত্মসমৰ্পণ কৰে, ভগৱানে তেওঁক পোষণ কৰে। আৰু যদি সমৰ্পিত নহয় তেতিয়াহ'লে তেওঁক বিদায় দিয়ে জগতৰ পৰা, যা তোমাৰ হৈ গ'ল আৰু। তো এয়া হ'ল পোষণ। আৰু মহন্তৰ কোপে আখি হৈয়ে দুৰ্বাসনা ৰাখি উঠি বুলি কৰিল বৰ্ণন। মহন্তৰ কোপত দুৰ্বাসনা যদি ভুগিবলগীয়া হয় সেই সম্পৰ্কেও বৰ্ণনা হ'ব পঞ্চম স্কন্ধত। তাক উঠি বোলে সূচীপত্ৰখন বৰ্ণনা হৈছে ভাগৱতত, ক'ত কি কি আছে। আর যিটো হুৱে পুণ্যভাগী সাধুৰ কৃপা লাগি, কায় বাক্য কৰো যতন, ও তেবে কৃষ্ণ পাৱে ৰতি বাঢ়িবে প্ৰেম মতি, তৰিবে দুৰ্ঘোৰ মৰণ। গতিকে মহন্তৰ কোপত নপৰি পেলাই
আপুনি যদি পুণ্যভাগী হৈ সাধুৰ সংগত থাকি সাধুৰ কৃপা দৃষ্টি জীৱনত প্ৰাপ্ত হয়, তেতিয়াহ'লে আপোনাৰ কৃষ্ণ কৃপাত, কৃষ্ণৰ চৰণৰ প্ৰতি, সাধু সংগৰ কৃপাত কৃষ্ণৰ চৰণৰ প্ৰতি আপোনাৰ ৰুচি বাঢ়িব। আর মনু মনু পুত্র ছয় তা সম্বাৰ ধৰ্ম হয়, মন্বন্তৰ ইহাকে বোলয়। আর বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি কহয় যথা, এহিতো ইখান কথা হয়। হে ৰাম মনু মনু পুত্ৰ ছয় তা সম্বাৰ ধৰ্ম হয়, মন্বন্তৰ ইহাকে বোলয়। বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি কহয় যথা, এহিতো ইখান কথা হয়। মনু 14জন মনু আছে। স্বয়ম্ভু মনুৰ পৰা প্ৰাৰম্ভ কৰি 14জন মনু আছে। ইজন মনুৰ পিছত সিজন মনু, সিজন মনুৰ পিছত সিজন মনু, অৰ্থাৎ এজন মনুৰ পৰা আন এজন মনুলৈকে যিখিনি সময়, এই সময়ছোৱাক মন্বন্তৰ বোলে। এনেকৈ 14টা মন্বন্তৰৰ অন্তত পৃথিৱীখনত গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পূৰ্ণ প্ৰলয় হ'ব। আকৌ নতুনকৈ স্বয়ম্ভু মনু আহিব আৰু সত্যযুগ আৰম্ভ হ'ব। আকৌ মানে সৃষ্টি নতুনকৈ আৰম্ভ হ'ব। এই মন্বন্তৰ আৰু বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি, যাক আমাৰ ডিটেইলছ বুলি কয়, বিষ্ণু বৈষ্ণৱৰ কথা য'ত বৰ্ণন হৈছে সেয়া ঈশানু কথা বোলে। হে ৰাম জগত উদৰে ধৰি শয়ন কৰন্ত হৰি, নিৰোধন কহিলো স্বৰূপ। আর চাৰি মিছা মায়াময় নিজ পুত্ৰ ব্ৰহ্মৰূপ, মুকুতি বুলিয়াকে ভূপ। ঈশ্বৰে সমস্ত প্ৰলয় জলত নিমগ্ন কৰি সকলো যেতিয়া নিজৰ উদৰত লৈ আকৌ শয়ন কৰিব, সেই অৱস্থাটোৰ নাম নিৰোধ বা নিৰোধন। গতিকে তাৰপিছত কৈছে চাৰি মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয়, মুকুতি বুলিয়া তাকে ভূপ। অৰ্থাৎ মিছা মায়া পৰিত্যাগ কৰি নিজ ব্ৰহ্মৰূপেৰে তেওঁক দৰ্শন কৰিব পৰাটো, সেইটো মুক্তি বোলে। বা তেওঁ ধৰা সকলো মায়াময় স্বৰূপৰ পৰা নিজক তেওঁ মুক্ত কৰাৰ অৱস্থাটোকে মুক্তি বোলে। এই সম্পৰ্কে একাদশ স্কন্ধত বৰ্ণনা হৈছে, মুক্তি সম্পৰ্কে তাত কোৱা হৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰাণ প্ৰমুখ্যে সকলো কথা তাত বৰ্ণন হৈ আছে। আর কৌটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একে মাত্ৰ আশ্ৰয়ৰ স্থান, আৰু কৌটি কৌটি ব্ৰহ্মাণ্ড, কৌটি কৌটি জীৱ সকলোৰে আশ্ৰয়ৰ স্থান একমাত্ৰ ভগৱন্ত পুৰুষৰ অভয় চৰণ। সেইকাৰণে সিয়াক আশ্ৰয় বোলে। অৰ্থাৎ এই 10টা লক্ষণ ভাগৱতত প্ৰকট হ'ব আৰু আমি ইয়াক নিৰৱধি পাই যাম। গতিকে ক'ত কেনেকৈ কি কি লক্ষণ সম্পৰ্কে হ'ব আগতীয়াকৈ জনাই দিলে। ৰাম সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ, আশ্ৰয় কহিলো ভগৱান। শ্ৰীমদ ভাগৱতে হি 10টা লক্ষণ কহে, এতেকেহে মহন্ত পুৰাণ। ভাগৱতৰ আৰু এটা নতুন নাম আজি শুনি লওক। আপোনালোকে জানে, তথাপি মই কৈছোঁ, ভাগৱতক মহন্ত পুৰাণ বোলে। এই 10টা লক্ষণ ঈশ্বৰ পুৰুষৰ মহত্বযুক্ত এই 10টা লক্ষণ আছে কাৰণে ভাগৱতক মহন্ত পুৰাণ বোলে। মহন্ত শব্দৰ অৰ্থ আচলতে শ্ৰেষ্ঠ। হে ৰাম আন পুৰাণত 5 লক্ষণ কহয় সাংস, এতেকেহে অল্প কৰি জান।
আর শুকদেবেহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত। আন আন পুৰাণবিলাকত 5টা লক্ষণ আছে, সেইকাৰণে বৃষ্টিত জ্ঞান অন্য পুৰাণৰ পৰা পোৱা নাযায়, যিটো ভাগৱত পুৰাণত পোৱা যায়। এই ধৰণৰ অনেক উদাহৰণ তুলি মহাৰাজ পৰীক্ষিতক বুজাব বিচাৰিছে শুকদেৱে যে মই যিখন পুৰাণৰ কথা এতিয়া তোমাক উল্লেখ কৰিম, যি ভাগ শাস্ত্ৰ আজি ইয়াতে মই ব্যক্ত কৰিম, এই শাস্ত্ৰ ভাগ শুনিলে মানুহৰ পূৰ্ণাংগ জ্ঞান প্ৰাপ্ত হয়। সেই কথাটো শুকদেৱে আপোনাসবকো ক'লে, যি শাস্ত্ৰ আপোনাসবে নিৰৱধি শুনি গৈ আছে, এই শাস্ত্ৰ শুনিলে আপোনালোকৰো জ্ঞান পূৰ্ণাংগ স্বৰূপে ঈশ্বৰ সম্পৰ্কীয় জ্ঞান প্ৰাপ্ত হ'ব। এই ধৰণে ঈশ্বৰ কৃষ্ণই যে জগতৰ শ্ৰেষ্ঠ আশ্ৰয়স্থল, সেই কথাও শুকদেৱে ৰজাক বৰ্ণনা কৰিলে। হে ৰাম, শুকদেৱে এই বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত। আর নৃপতিক করি দায়া কন্ত কথা সংক্ষেপিয়া শুনিওক রাজা বিষ্ণুরাত। আর যেন যেন মতে বিধি লভিলা সমস্তে সিদ্ধি, তাক মই কইলো তো যোৱাগে। ভাগৱত পুৰাণৰ লক্ষণক নৃপবৰ, তুমিও শুনিলা অনুৰাগে। হে ৰাজা, হে মহাৰাজ পৰীক্ষিত, ব্ৰহ্মাদেৱে নাৰদৰ আগত ভাগৱতৰ যিসমূহ লক্ষণ যি ধৰণে কৈছিলে, ময়ো তোমাৰ আগত সেই ধৰণে মোৰ কথাখিনি প্ৰকট কৰিলো, তুমিও শুনিলা। হে ৰাম, সৃষ্টিৰ প্ৰকাৰ যত কাল জানি যেন মত, তাকে কহো তৃতীয় স্কন্ধত। পদ্মকল্পৰ কথা সংক্ষেপিয়া কৈলো এঠা, আৰু কৈবো ব্যৱস্থা যিমত। গতিকে হে ৰাজা, মই এতিয়া প্ৰথম লক্ষণৰ পৰা ভাগৱত আৰম্ভ কৰিম। অৰ্থাৎ ভাগৱত শাস্ত্ৰ এখন ইমান সুপৰিকল্পিতভাৱে বিৰচনা হোৱা এখন শাস্ত্ৰ, আপোনালোকে আচৰিত হৈ যাব যে অন্য শাস্ত্ৰসমূহৰ যি ধৰণে সূচীপত্ৰ থাকে, ভাগৱতত লক্ষণেৰে সূচীপত্ৰ আছে। গতিকে হে ৰাজা, মই তোমাক এতিয়া প্ৰথম লক্ষণ স্বৰ্গ সম্পৰ্কে ক'ম, আৰু ইয়াত তৃতীয় স্কন্ধত আছে। ইতিমধ্যে সৃষ্টিৰ প্ৰাৰম্ভিক কথাখিনি তোমাৰ আগত মই কৈছোৱেই। কোনখিনি? যিখিনি পদ্মকল্পৰ কথা, যিখিনি ব্ৰহ্মাৰ ঈশ্বৰৰ পদ্মকল্প বা পদ্মজনী ব্ৰহ্মাৰ যিখিনি সময়ৰ কথা, সেই কথাখিনি কোৱা হ'ল। এতিয়া বৰাহ কল্প যিখিনি তাৰ পিছৰ ব্যৱস্থা, সেই সম্পৰ্কে মই তোমাৰ আগত বৰ্ণনা কৰিম। হে ৰাম, এই মতে মহাশয় কহি কৃষ্ণ কথা ছয়, স্তম্ভী ৰহিলন্ত প্ৰেম ভাৱে। ও আতপৰে মহাযোখী কহন্ত সৌ নকৰিখি, সুত মহামহন্তৰ ঠাৱে। আর প্রথম স্কন্ধৰ কথা কহি সাজি হব তথা, বেশ সুত বিদুৰ মহন্ত। গৃহ বাৰী সবে চাৰি বন্ধু বান্ধৱক এৰি, তীৰ্থক্ষেত্ৰে কৰিবে লৈলন্ত। গতিকে এইমতে কৃষ্ণ কথা শুনি মহাৰাজ পৰীক্ষিত স্তম্ভিত হৈ ৰৈ দেখিবা, ইমান সুন্দৰ, ইমান মধুৰ কথা কৈ আছে। ইয়াৰ পিছত শৌনক আদি ঋষিসকলে সুত মহামহন্তৰ পৰা প্ৰেমভাৱে এইবিলাক কথা শুনি তেওঁলোকেও স্তম্ভি থাকিলে। গতিকে প্ৰথম স্কন্ধৰ কথা যিবিলাক কোৱা হৈছে, ব্যাসসুত বিদুৰ মহন্ত তেওঁ গৃহ বাৰী চাৰি যুদ্ধৰ আগে আগে তীৰ্থক্ষেত্ৰ কৰিবলৈ গ'ল। আর মৈত্ৰীয় সহিতে তান সংগ ভৈলা কোন স্থান, কিবা পুছিলন্ত পায়া লাগ। আর মৈত্ৰীয়ে বা কিবা কইলা, কোনো কিবা আখি ভৈল, হস্তিনাপুৰক মহাভাগ। এইবোৰ কথা এতিয়া তেওঁলোকৰ জানিবলৈ মন গৈছে যে বিদুৰে কিয় গুচি গ'ল,
গৈ তেওঁ মৈত্ৰীয়ক লগ পাই কি কথা পাতিলে, তাৰ পৰা উভতি আহিল নে নাই, আহি কি কৰিলে হস্তিনাপুৰত, এই সকলো কথা আমাৰ জানিবলৈ মন গৈছে। আর দুষ্টৈৰ্য বান্ধৱ যত কিবা হেতু এৰিলন্ত, কহিয়ক তাহাৰ কাৰণ। আর বৈষ্ণৱৰ কথা চয় শুনিবাক যোগ্য হৈ, ইহে আমাক সাৰ মহাধন। গতিকে এইবিলাক কথা আমি এতিয়া আৰু নিৰন্তৰ শুনি যাম, কাৰণ বিষ্ণু বৈষ্ণৱৰ কথা শুনাৰ যে আমাৰ ভাগ্য হৈছে বা আমি যে যোগ্য হৈছো শুনিবৰ কাৰণে, এইটো আমাৰ কাৰণে এইটো মহাধন। আর আশয় আমার ভাগ তোমাক পাইলহু লাগ, কৃষ্ণ কথা কহিও বান্ধ। সংসাৰৰ যত তাপ এৰাই আঠা কুক বাপ, শুনি হৰি চৰিত্ৰ উৎসৱ। এইবুলি 28 সহস্ৰ ঋষিয়ে শৌনক প্ৰমুখে 28 সহস্ৰ ঋষিয়ে মহামুনি সূতৰ ওচৰত হাতযোৰ কৰি কৰি ক'লে, হে বান্ধৱ, হে কৃপাল গুৰু, আমাৰ পৰম ভাগ্য যে তোমাৰ শ্ৰীমুখে আমি ভাগৱত কথা শুনিবলৈ পাইছোঁ। গতিকে আমাক কৃপা কৰা, আমাৰ আৰু একো নালাগে ইয়াতকে, দিনে ৰাতি আমি কেৱল এই কথাকে শুনি যাম, তুমি কৈ যোৱা। এই বুলি সূতক তেওঁলোকে অসংখ্যভাৱে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, যে আপোনাৰ নিচিনা আমি গুৰু এগৰাকী পালো ইত্যাদি প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম তুমি পুছিলাহা যত, পৰীক্ষিত সেহি মত, শুক আগে পুছিলা সংশয়। আর শুক স্মৰি হৰি পাও, হুয়ায়াতি প্ৰেম ভাও, প্ৰশ্ন কথা কহিলা নিশ্চয়। গতিকে তেওঁলোকেও বিভিন্ন কথা সুধিব ধৰিলে, আৰু তেওঁ শুকক স্মৰণ কৰি সেই কথা ক'বলৈ আৰম্ভ কৰিলে। আৰু আনহাতে গুৰুস্মৰি প্ৰত্যেকটোৰ প্ৰশ্নৰ উত্তৰ প্ৰত্যেকে দিবলৈ আৰম্ভ কৰিলে। আর পৰীক্ষিত মহাভাগে যেন মতে অনুৰাগে, কৃষ্ণ কথা কৰিলা শ্ৰৱণ। আর তুমি খব সেই মতে শুনিও একচিতে, কৃষ্ণ কথা পৰম গহন। এইটো কথা আপোনালোকলৈও কৈছে, চবলে কৈছে। অৰ্থাৎ ভাগৱত কথা কোৱাৰ আগমুহূৰ্তত মহামুনি সূতে শৌনক প্ৰমুখে 28,000 ঋষিক কৈছে যে যি ধৰণে একান্ত চিত্তে পৰীক্ষিতে শুকৰ পৰা ভাগৱত কথা শুনিছিল, তোমালোকেও এতিয়া তেনেকে শুনা। কাৰণ এইসকল ঋষি পৰীক্ষিতক ভাগৱত কথা কওঁতে এওঁলোকে বহি আছিলে, তেতিয়া এওঁলোকে নুশুনিলে ভালকে, সেইকাৰণে এওঁলোকে ভাগৱত নাপালে জীৱনত। লগতে বহি থাকিলে, তেওঁলোকৰ সন্মুখত এজন ৰজা মুক্ত হৈ গ'ল আৰু তেওঁলোকে এনেই বহি থাকিলে। সেইকাৰণে এইবাৰ মহামুনি সূতে এওঁলোকক সাৱধান কৰি দিছে, শুনা, আগৰবাৰ তোমালোকে যি শুনিলা নুশুনিলা বেলেগ কথা, এইবাৰ মই একেখিনি কথাকে ক'ম, আৰু ইয়াত বেলেগ কথা নাই, সেইখিনি কথাকেই ক'ম। কিন্তু পৰীক্ষিত মহাৰাজে যেনেকে একান্ত চিত্তে মহামুনি শুকৰ পৰা এই কথা শ্ৰৱণ কৰিছিল, তোমালোকেও এতিয়া তেনেকে শুনিব লাগিব। হে ৰাম এহি বুলি সূত সন্ত, প্ৰেমে স্তম্ভী ৰহিলন্ত, কৃষ্ণৰ চৰণে দিয়া মতি, দ্বিতীয় স্কন্ধৰ যথা 10 অধ্যায়ৰ কথা, এহি মানে ভৈলা সমাপতি। আৰু এই গহন পৰম গহন শাস্ত্ৰ কৃষ্ণৰ কথা, পৰম গভীৰ তত্ত্ব কথা কৃষ্ণ কথা ক'বলৈ আৰম্ভ কৰাৰ আগতে সূতে কৃষ্ণ কথা স্মৰণ কৰি নিজে স্তম্ভিত হৈ থাকিলে, অলপ সময় ক'ব নোৱাৰা হৈ বহি থাকিলে। কৃষ্ণ কথা ক'ব, তাৰ আগতে মনত যুগুতাই ল'লে, আৰু প্ৰেমত বিভল্ল হৈ গ'ল, অলপ সময় কথা বাৰ্তা নোকোৱাকৈ বহি থাকিলে। আৰু ইমানতে দ্বিতীয় স্কন্ধ ভাগত সামৰণি পৰিলে। পৰম সফলভাৱে আপোনাসৱৰ সহযোগিতাৰে আমি দ্বিতীয় স্কন্ধ ভাগৱত সমাপ্ত কৰিলোঁ 17টা ভিডিঅ'ত। গতিকে 10টা অধ্যায় আছিলে দ্বিতীয় স্কন্ধত, 10টা অধ্যায় ইতিমধ্যে সমাপ্ত কৰিলে। ইয়াৰ পৰৱৰ্তী আমি তৃতীয় স্কন্ধ, অৰ্থাৎ ভাগৱতৰ প্ৰাৰম্ভণিৰ পৰা আৰম্ভ হ'ব। ক'বলৈ গ'লে এতিয়াহে ভাগৱত, মূল ভাগৱত আৰম্ভ হ'ব। গতিকে তৃতীয় স্কন্ধৰ পৰা ভাগৱত আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আৰম্ভ কৰিম। মোৰ মহাপুৰুষে অকণমান উপদেশ প্ৰদান কৰিছে, সেই উপদেশখিনি আমি শুনিম।
হে কৃষ্ণদেৱ পৰি কৰো সেৱ, তুমি মোৰ নিজ স্বামী, থাকি হৃদয়ত শিখাইলা যিমত, তাকে হেৰচিলো আমি। গুৰুজনাই কৈছে যে মোৰ হৃদয়ত থাকি প্ৰভু তুমি যি মোক ৰচনা কৰালা সেয়াহে মই লিখিলো। গতিকে মহাপুৰুষ শংকৰদেৱে নিজস্ব কৃতিত্ব লোৱা নাই, কৈছে যে ঈশ্বৰে হৃদয়ত থাকি যি ৰচনা কৰালে তাকে ময়ো ৰচিলো। আৰু আমিও কৰজোৰে আপোনালোকৰ আগত পৰম বিনয়েৰে কওঁ যে আমাৰো হৃদয়ত ঈশ্বৰ স্থাপিত হৈ যি কোৱালে আমি সেইখিনি কথাহে ক'লো। আমাৰ ইয়াত নিজস্ব কৃতিত্ব একো নাই। আৰু মই আতি জ্বৰ ইটো কথা বৰ, তুমি সি চৈতন্য হৰি, নচোৱা যিমতে নাচো সেইমতে, তজু আজ্ঞা শিৰে ধৰি, কৃষ্ণ লীলা ছয় জিকিছো উদয়, কৰিলো তজু কৃপাত, আর তাক সমৰ্পিলো নিজ দাস ভৈলো, কৰা কৃপা জগন্নাথ, আর ভৃত্য বুলি ধৰা দোষ পৰিহৰা, অধমময় ভাগী, তোমাৰ চৰণে পখিলো শৰণে, প্ৰেম ভকতি লাগি। মোৰ গুৰুজনাই কৈছে হে প্ৰভু তুমি যেনেকে নচুৱাবা আমি তেনেকে নাচিম। গতিকে কৃষ্ণ লীলা তোমাৰ কৃপাত যি ধৰণে উদয় হৈছে এই ধৰণে ব্যক্ত কৰিছো। গতিকে যি কৰিলো সমস্ত হে জগন্নাথ তোমাৰ চৰণত সমস্ত অৰ্পণ কৰা হৈছে। মই মোক ভৃত্য বুলি ধৰা তোমাৰ চৰণত মই শৰণ পখিছো, প্ৰেম ভকতিৰ পাত্ৰ বিচাৰি তোমাৰ ওচৰত মই শৰণ লৈছো। আর নকৰিবা ছদ্ম মনে পাদ পদ্ম, মুখত ৰহুক নাম, আর বৈষ্ণৱৰ সংগে থাকো মহাৰংগে, পুৰা কৃষ্ণ এহি কাম, আর শুনা সবাসদ হুয়া নিশবদ, সংক্ষেপ ইটো পয়াৰ, আর জানি সাধু লোক সমীয়ক মোক, সাধুৰ সমাখে সাৰ। গতিকে মই সংক্ষেপে ভাগৱত ৰচনা কৰিলো, ইয়াত কিবা দোষাদোষ হলে সেই সাধুসকল তোমালোকে ক্ষমা কৰিবা, এই বুলি গুৰুজনাই কৈছে। অৱশ্যে এইটো কথা ঠিক যে গুৰুজনাই ভাগৱত শাস্ত্ৰৰ কিছুমান মূল ভাগৱত শাস্ত্ৰৰ পৰা অসমীয়ালৈকে অনুবাদ কৰোঁতে বা এই শাস্ত্ৰ নিৰ্মাণ কৰোঁতে মূল ভাগৱত শাস্ত্ৰৰ বহু সংখ্যক শ্লোক মহাপুৰুষে এৰি দিছে। সেইবোৰৰ অনুবাদ আৰু মহাপুৰুষে ইয়াতে কৰা নাই। এতিয়া কি কাৰণত কৰা নাই সেয়া ডাঙৰ এটা ৰহস্য বা প্ৰশ্ন। মোৰ জীৱনত যিমানবিলাক ভাগৱতী বা তেনেকুৱা সন্ত পুৰুষ লগ পাইছোঁ, মই প্ৰত্যেককে সুধিছোঁ এই প্ৰশ্ন, আৰু আজিও আপোনালোকলৈ এই প্ৰশ্ন মুকলি কৰোঁ। মোৰ হাতত এই প্ৰশ্নৰ উত্তৰ নাই। মই কৈছোঁ সুধিছোঁ সকলোকে, কিন্তু কোনেও আজিলৈকে সন্তোষজনকভাৱে মোক এই কথা কোৱা নাই। মোৰ প্ৰশ্ন হ'ল কি যে গুৰুজনাই মূল সংস্কৃত ভাগৱতৰ পৰা অসমীয়ালৈকে ভাগৱত অনুবাদ কৰোঁতে কিছু শ্লোক এৰি দিছে। যিসমূহ শ্লোক এৰি দিছে সেই শ্লোকসমূহ আচলতে প্ৰয়োজন নাই নেকি, এইটো প্ৰশ্ন। যদি সেইবিলাকৰ প্ৰয়োজনেই নাই তেতিয়াহ'লে মূল ভাগৱত শাস্ত্ৰত সেই শ্লোকসমূহ কিয় আছে, এই দুটা প্ৰশ্ন। গতিকে আপোনাসৱৰ মাজতো যদি কোনোবাই বিশ্লেষণ কৰি এই কথা ক'ব পাৰে তেতিয়াহ'লে কমেণ্টত জনাব, মই সুখী হ'ম আৰু আপোনাসৱৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰশ্নটো আকৌ এবাৰ এৰিছোঁ, মানে সাধু সমাজৰ কাৰণে। আপোনাসৱ মোতকৈও পৰম সজ্জন সাধু, এই কথা মই নিশ্চিতকৈ জানো। গতিকে সেইকাৰণে আপোনাসৱৰ পৰা এইটো বিচাৰিছোঁ যে মূল সংস্কৃত ভাগৱতৰ পৰা অসমীয়ালৈকে মহাপুৰুষে অনুবাদ কৰোঁতে মোৰ গুৰুজনে কিছু শ্লোক বাদ দিছে। সেই বাদ দিয়া শ্লোকসমূহৰ প্ৰয়োজন নাছিল নেকি? যদি নাছিলে তেতিয়াহ'লে মূল ভাগৱতত সেইবোৰ শ্লোক কিয় আছে, এই প্ৰশ্নটো। হে ৰাম আর যিজনে নজানি বোলে নিন্দা বাণী, সিও মোৰ উপকাৰী, আর নখমিবে যেবে মুত পরে তেবে আছে কোন অহংকাৰী।
গতিকে কোনোবাই যদি মোক ক্ষমা নকৰি পেলাই মোক যদি তাচ্ছিল্য কৰে, উপহাস কৰে, গালি পাৰে, মোক যদি নিন্দা কৰে, তেতিয়াহ'লে তেওঁ মোৰ কাৰণে উপকাৰী। গুৰুজনে এইকাৰণে কৈছে। গুৰুজনাৰ এই বাণীত আমি বহুত আশ্বস্ত হওঁ যে বহুতে নিন্দা কৰে বা হেৰি কৰে, প্ৰশংসাটো নকৰেই তেওঁলোকে বাৰু। এই নিন্দা কৰা সকলো আচলতে উপকাৰীয়ে, কাৰণ আমি যদি তেওঁলোকক ক্ষমাই কৰিব নোৱাৰোঁ, মইতো অহংকাৰী বুলি বিবেচিত হ'ম। গতিকে মোৰ এই অহংকাৰ নাই, গতিকে নিন্দাকাৰী সকলোকো মই প্ৰণাম জনাইছোঁ, এইবুলি মহাপুৰুষে কৈছে। আর ই কথা থাকুক শুনা সর্বলোক, তরিবার করা কাম কৃষ্ণর কিঙ্করে কহে নিরন্তরে, ডাকি বোলা রাম 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 কৃষ্ণ। গতিকে এই সমস্ত কথা ইয়াতে এইখিনিতে থাকক। কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ৰাখি বোলা ৰাম ৰাম, নিৰন্তৰে ৰাম বোলক মহাপুৰুষে আপোনাসৱক কৈছে। আমিও আপোনাসৱক প্ৰাৰ্থনা কৰিছোঁ অখণ্ডিত কৃষ্ণৰ প্ৰেমৰ প্ৰতি ৰতি হৈ থাকক। এইখিনিতে আপোনাসৱক অতি বিনম্ৰতাৰে জনাওঁ যে যিসকল ভক্ত বান্ধৱে তেওঁলোকৰ সতি সন্ততিৰ শুভ দিন, জন্মদিন ইত্যাদিৰ কাৰণে আমাক জনাইছিলে, আমি তাৰা সমস্তৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই ভাগৱতৰ আসনৰ পৰাই সেই উঠি অহা প্ৰজন্মক, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক হিয়াৰ পৰা অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ, তেওঁলোক ভাল হওক, ঈশ্বৰে তেওঁলোকক কৃপা কৰক, তেওঁলোক সৎ মানুহ হৈ সমাজখনৰ নেতৃত্ব লওক, আমি এখন শান্তিৰ পৃথিৱী যাতে তেওঁলোকৰ কাৰণে দেখিবলৈ পাওঁ, এই প্ৰাৰ্থনাৰে আজিৰ অনুষ্ঠানত ইমানতে বিৰাম দিম। কৃষ্ণ।